নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। আমি ভিডিঅ'বিলাক আপোনালোকৰ বাবে উপস্থাপন কৰোঁ যিহেতু আপোনালোকৰ সহায় হওক বা আপোনালোকৰ সুবিধা হওক বা আপোনালোকে বিচাৰি থকা তথ্যটো আপোনালোকে পাওক। এটা কথাটো হ'ল আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে চৰকাৰী ঘৰ, আৰু যিহেতু বিধানসভা বাজেট অধিৱেশনো অনুষ্ঠিত হৈ আছে, তাতো চৰকাৰী বিষয়ে এই যি ঘৰ বিষয়ে সেইখিনি উল্লেখ হৈছে। এটা কথাটো হ'ল কি, আপোনালোকে যিহেতু কমেণ্টৰ জৰিয়তে সুধি আছিলে আমি কোনসকলে পাম, আৰু আপোনালোকে ভিডিঅ' চাবলৈ পাই আছোঁ বুলি কৈছে, লিষ্ট প্ৰকাশ পাইছে, অতি সোনকালে চৰকাৰী ঘৰ পাব, এতিয়া কোনসকলে পাব, এই এনেকুৱা ধৰণৰ ভিডিঅ'। তেতিয়া আপোনালোকক মই জনাবলৈ গৈ আছোঁ প্ৰকৃততে আপোনালোকৰ চৰকাৰী ঘৰ পোৱাক লৈ লিষ্ট ওলাইছেনে নাই, বা ফাইনেল লিষ্টখন আপোনালোকৰ নামৰ সৈতে আপোনালোকক দিছেনে নাই দিয়া, বা আপোনালোকে কেতিয়ালৈ পাব, ইয়াৰ বিষয়ে কি হৈছে কি নাই হোৱা, এই সকলোখিনি। কাৰণ আপোনালোকক সঠিক তথ্যটো জনোৱাৰ আমাৰ কৰ্তব্য বা আপোনালোকৰ সেইখিনি আমাৰ এইটো দায়িত্ব। এতিয়া বহুতে বহুতভাগে কৈছে, আৰু আপোনালোকক মই সদায় কওঁ যে চেনেলটোলৈ যিসকল নতুনকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়, আৰু ভিডিঅ'বিলাক ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু কিয় কৰিব আপোনালোকে ছাবস্ক্ৰাইব, যে আপোনালোকে সঠিক তথ্য তাজা খবৰখিনি পায় আপোনালোকে, আৰু বিশেষকৈ আপোনালোকে উৎকণ্ঠাৰে ৰৈ থাকে যে এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ পাছত যে সঠিক খবৰ এটা পাওঁ, আৰু সঠিক খবৰটো পালেই আপোনালোকে এই যি অনিশ্চয়তা থাকে যে কি হ'ব কি নহ'ব, আমি পাম নাপাম, যাতে সেইখিনি আপোনালোকৰ দূৰ হয়। আৰু যি কি নহওক এই বিষয়টো কি কেনেদৰে এইখিনি আগবাঢ়িছে বা চৰকাৰী ঘৰ আপোনালোকে কেতিয়ালৈ পাব, সকলোখিনি শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এতিয়া মই পোনপ্ৰথমে আপোনালোকক মই সেইটো দূৰ কৰিব বিচাৰিছোঁ যে চৰকাৰী ঘৰ যিহেতু আপোনালোকৰ লিষ্টত নাম ওলাইছে বুলি এনেদৰে মন্তব্য কৰি আছে, তো এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ যে চৰকাৰী ঘৰ দিয়াক লৈ এতিয়ালৈকে কোনো ধৰণৰ ফাইনেল লিষ্ট প্ৰকাশ পোৱা নাই। এতিয়া আপোনালোকে বহুতভাগে আপোনালোকক কৈ আছে যে আপোনালোকৰ নামৰ সৈতে লিষ্ট আহিছে, আপোনালোকে অতি সোনকালে পাব। তো এই যে অতি সোনকালে পাব সেইটো কথা মই ক'ব পাৰিম, আজি এই ভিডিঅ'টোত মই ক'ম অতি সোনকালে আপোনালোকে পাব, ঘৰ পোৱাটো পাব। আৰু সেই বিষয়টো আপোনালোকে সকলোৱে জানে, যিহেতু এতিয়া এই বিষয়টো বিধানসভা বাজেট অধিৱেশনতো অনুষ্ঠিত এইখিনি হৈ থকা সময়ত এইখিনি উল্লেখ কৰিছে যে চৰকাৰী ঘৰ কেতিয়া পাব, কোনসকলে পাব। বহুতো এতিয়া পাবলৈ আহিছে জিঅ'টেক কৰা। এতিয়া চাওক, জিঅ'টেক আপোনালোকে কৰিলে বা আপোনালোকক চৰকাৰৰ ফালৰ পৰা আহি পিনি মানুহে আপোনালোকক জিঅ'টেক কৰি দিয়াৰ পাছত আপোনালোকৰ ঘৰলৈ আকৌ 2-3 মাহৰ পিছত আকৌ আপোনালোকৰ ঘৰলৈ পঞ্চায়তৰ লোক আহিছিলে নাই অহা সেইটো আপোনালোকে ক'ব কমেণ্টত। যদি আহিছিলে আকৌ আপোনালোকৰ কি হ'ল, ভেৰিফিকেশ্যন কৰি নিলেহি যে আপোনালোকৰ এই যি জব কাৰ্ড হওক, পাছবুক হওক, আকৌ ফটো আপোনালোকৰ যদি লৈ গৈছে, তেনেহ'লে আপোনালোকে নিশ্চিত থাকক যে আপোনালোকৰ সেই লিষ্টত নাম অহাটো সম্পূৰ্ণ প্ৰায় খাটাং। এইটো কথা ক'লোঁ আপোনালোকক। এতিয়ালৈকে কোনো ধৰণৰ ফাইনেল লিষ্ট অহা নাই। লিষ্টখন এইবাবে নাই অহা, আপোনালোকে এটা কথা মন কৰিব, কাৰণ কেলে চৰকাৰী ঘৰ বাবে যিসকলে আবেদন কৰিছে, এতিয়া মই ধৰিলোঁ পোনপ্ৰথমে আপোনালোকৰ পঞ্চায়তত যিমানে আপোনালোকৰ কি কৰিছে, আবেদন কৰিছে, সেই ভিত্তিতটো আপোনালোকে ধৰি লওক 50জনে আবেদন কৰিছে, 50টা ঘৰটো নাহে। মই একেবাৰে সৰু এটা উদাহৰণ দি বুজাইছোঁ যে 50টা ঘৰ নাহে। তাত আহিব আপোনালোকৰ ঘৰ 20টা বা 25টা বা 30টা আহিলে ধৰি 20টা বাদ পৰি আহিব। তাকো সেই 30টা ঘৰ ৱাৰ্ডে আকৌ ভাগ হৈ যাব। তো কথাটো হ'ল কি, প্ৰত্যেক আপোনালোকৰ যি পঞ্চায়ত আছে, পঞ্চায়তত সমূহীয়াকৈ লগ লাগি গোটেইকেইটা ৱাৰ্ড লগ লাগি 50জনে পাবলগীয়া মানুহ আছিলে, কিন্তু আহিছে 30টা। তো এই কথাটো যেতিয়া ফাইনেল হ'ব, লিষ্ট প্ৰকাশ পাব, তেতিয়াহে আপোনালোকৰ যি যেনেদৰে এই যি আপোনালোকে আবেদন কৰিলে, আবেদন কৰাৰ পিছত প্ৰথম আপোনালোকৰ কোনজন যোগ্য, কাৰণ কেলৈ আপোনালোকক ভেৰিফিকেশ্যন কৰিলেই আহি জিঅ'টেক কৰাৰ পাছত, চৰকাৰী ঘৰৰ পাছত এইখিনি আপোনালোকে যেতিয়া জিঅ'টেক কৰি যোৱাৰ পাছত আকৌ চৰকাৰী পঞ্চায়তৰ মানুহ আহি পিনি কৰিলেহি। তো সকলোখিনি তথ্য যুগুত কৰি যেতিয়া ফাইনেল হ'ব, তেতিয়াহে আপোনালোকৰ আহিব। কাৰণ কেলৈ সেই আপোনালোকৰ ধৰি লওক পঞ্চায়তত 10জনে পাবলগীয়া হৈ আছে ঘৰ, সেই 10জনৰ ভিতৰত কোনোবা হয়তো 3জন এনেকুৱাও থাকিব পাৰে, তেওঁলোকক অতি সোনকালে প্ৰয়োজন, অতি ঘৰটো অৱস্থা তেওঁলোকৰ অতি বেয়া আপোনালোকেও পাবলগীয়া, 10জনৰ ভিতৰত 7জনে পাবলগীয়া, কিন্তু সেই 7জনতকৈ 3জনে মানে অৱস্থা বহুত বেছি বেয়া। তো তেনেদৰে পৰ্যায়ক্ৰমে আপোনালোকে চৰকাৰী ঘৰটো পাব। আৰু যেতিয়া নেকি মই এইখিনি কৈছোঁ, জিঅ'টেক আপোনালোকক কৰি লৈ গ'লহি, আৰু কৰি লৈ যোৱাৰ পিছত আপোনালোকক এতিয়া পাছত আকৌ সেইখিনি আপোনালোকৰ যেতিয়া নেকি এই নথিপত্ৰ নিলে বা আপোনালোকৰ জিঅ'টেক কৰিলে, তেতিয়া আপোনালোকে নিশ্চিত থাকক আপোনালোকৰ চৰকাৰী ঘৰ আগন্তুক সময়ত পাব। এতিয়া কেতিয়ালৈ দিব সঠিক কেতিয়াও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা নাই, বা বিধানসভা বাজেট অধিৱেশনত উল্লেখ হোৱা নাই। কিন্তু এই বাজেট অধিৱেশন হৈ যোৱাৰ পাছতে আমি যদি চাওঁ, তেনেহ'লে আগষ্টৰ পৰা
আঁচনিসমূহৰ কাম আৰম্ভ হ'ব। এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। অৰ্থাৎ আঁচনিসমূহত যি টকা, অৰুণোদয় আঁচনি হওক, নিযুত বাবু হওক, নিযুত মইনা হওক, সকলোখিনি তেনেদৰে পাব পৰ্যায়ক্ৰমে তেওঁলোকে। তো অতি সোনকালেও এই চৰকাৰী ঘৰ দিয়াক লৈও সেইখিনি সকলোৱে তেনেদৰে ভাবি আছে যে সকলো সোনকালে হ'ব। এতিয়া সোনকালে হ'ব, কেন্দ্ৰীয় চৰকাৰৰ পৰা সেইখিনি তেনেদৰে অনুমোদন পাইছে তেওঁলোকে, আৰু সোনকালে হোৱাটো এইটো স্বাভাৱিক হ'বই। কাৰণ কেলৈ এই আগৰ যিসমূহ ঘৰ আছিলে সকলোখিনি দি শেষ হৈ গ'ল। তো আগন্তুক সময়ত খবৰসমূহ পালে জনাম। এটা কথা মন কৰিব, যদি কোনোবাই ভুৱাকৈ কাৰোবাৰ ঘৰ পকী, কোনোবাই খেৰৰ ঘৰ, কোনোবাই কুকুৰা গঁৰালকে তেনেদৰে ফটো মাৰি দিছে, সেইবিলাক ৰিজেক্ট হ'ব। আৰু সেইখিনি ক্ষেত্ৰত তেওঁলোকক ব্যৱস্থা কৰাৰ কথাও ইতিমধ্যে ঘোষণা কৰি দিছে। এটা কথাটো হ'ল কি, অতি সোনকালে এই 2 এমাহৰ ভিতৰত আপোনালোকে চৰকাৰী ঘৰ পাবলৈ গৈ আছে এই নতুন পৰ্যায়ত। তো এইখিনিয়ে কথা জনালোঁ, আৰু বহুত বেছি বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। আপোনালোকৰ লিষ্ট ওলালে নাই ওলালে মই স্ক্ৰীণত এই ছাইডতে লগাই দিছোঁ, আপোনালোকে সেইখিনি চাব পাৰিব কি কেনেকুৱা ধৰণৰ। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱা হয়। বাই।